Hello, morning to all of you. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে চাগে ছাৰে ইউটিউবত ক্লাছ দিব কৰি বহি আমনি লাগিছে। বাৰু ময়ো যথেষ্ট চেষ্টা চলাই আছোঁ, কিন্তু কিছু ক্ষেত্ৰত সফল হ'ব পৰা নাছিলোঁ। এতিয়া পুনৰ এটা নতুন পদ্ধতিৰে মই আৰম্ভ কৰিছোঁ। কিছুমান টেকনিকেল কাৰণত যোৱাকালিও ক্লাছটো মই তোমালোকক হোৱাটছআপত পঠিয়াব নোৱাৰিলোঁ। আজি এটা নতুন পদ্ধতিৰে কৰি আছোঁ। আশা ৰাখিছোঁ আমি নিশ্চয় সফল হ'ম। আৰু তোমালোকৰ হয়তো আমনিও লাগিছে যে ছাৰে কেতিয়াকৈ ক্লাছ দিব, গতিকে চিন্তা কৰিব নালাগে। মই তোমালোকৰ কাৰণে যত্ন কৰি আছোঁ আজি কিছুদিনৰ পৰা। আজি নিশ্চয় সফল হ'ম বুলি মই আশা ৰাখিছোঁ। আমি লকডাউন হোৱাৰ পৰাই বহুদিন লগ পোৱা নাই। মোৰো বেয়া লাগি আছে তোমালোকক ভালদৰে মই শিকাম বুলি ভাবি আছিলোঁ বহুত কথা, যিবোৰ আমি আধাতে এৰি ঘৰত সোমাই থাকিবলগীয়া অৱস্থা এটাৰ সৃষ্টি হ'ল। কি কৰিবা, সেয়া আমাৰে দুৰ্ভাগ্য। গতিকে তোমালোকে বেয়া পাব নালাগে। তোমালোকৰ প্ৰতি সদায় মোৰ মৰম আৰু সদায় মোৰ আশীৰ্বাদ আছে। গতিকে আমি এতিয়াৰ পৰা যি পাৰোঁ সেইখিনি আমি আৰম্ভ কৰি যাওঁ। নিশ্চয় শেষ হ'ব। আকৌ যদি স্কুল খোলে পুনৰ সেইবিলাক ৰিভিজনো হ'ব। পাৰিলে আমি ডাবল ট্ৰিপল যি পাৰোঁ ক্লাছ কৰি হ'লেও আমি সকলোখিনি আদায় কৰিম বুলি আশা ৰাখিছোঁ। বাৰু যিয়ে নহওক, তোমালোকে ইতিমধ্যে কাগজ কলম লৈ চাগে সাজু হৈ আছা। গতিকে আমি দেৰি নকৰি আমি পুনৰ ক্লাছলৈ সোমাই যাওঁ। তোমালোকে বাৰু কেতিয়াবা দেখিছানে, তোমালোকৰ সৰু ভাইটি ভণ্টি থাকিলে ঘৰত তোমালোকে কিবা কিবি যে লিখা সেইবোৰ লক্ষ্য কৰি থাকে। আৰু তোমালোক কেতিয়াবা নথকা অৱস্থাত হঠাৎ কলমটো লৈ তোমাৰ বহীখনত বা কিতাপৰ পেজত যি টি আঁক বাক কৰে, যেনে এনেকুৱা ধৰণৰ এই ধৰণৰ আঁক এটা মাৰিলে। কেতিয়াবা তোমালোকৰ খঙো উঠে নহয়নে বাৰু? ভণ্টিয়ে বা ভাইটিয়ে এনেকৈ নাজানিকৈ কৰি দিলে এনেকুৱা ধৰণৰ যি টি আঁক চাক মাৰি দিয়ে, কোনো যাৰ মিনিং নাই, অৰ্থ নাই। এনেকৈ কৰি দিলে কিবা কিবি এনেকুৱা ধৰণৰ ঢেৰ আঁক মাৰে, যাৰ কাৰণে তোমালোকৰ খঙো উঠে। বাৰু যিয়ে নহওক, গণিতত বা জ্যামিতিত এই আঁকবিলাকৰ এটা বিশেষ নাম আছে। তোমালোকে জানানে এইবোৰক কি বুলি ক'ব পৰা যায়? এটা কথা নিশ্চয় লক্ষ্য কৰিছা যে এইবিলাক সম্পূৰ্ণ পোন বা চিধা নহয়, মানে এই ৰেখাডালৰ দৰে পোন বা চিধা নহয়। গতিকে তাৰ পৰা আমি অনুভৱ কৰিব পাৰিছোঁ ইয়াৰ নামটো কি হ'ব পাৰে। এইবোৰক আমি জ্যামিতিত বক্ৰ বুলি কওঁ। বক্ৰ, যি পোন নহয়, মানে চিধা নহয়, নট ষ্ট্ৰেইট। কাৰ্ভ বুলি কোৱা হয় যাক ইংৰাজী, কাৰ্ভ বা বক্ৰ বুলি কওঁ। বক্ৰবোৰ মানে চিধা যিবোৰ নহয় সেইবোৰে বক্ৰ। তেতিয়াহ'লে আমি ইয়াৰ পৰা ইয়ালৈ এই ৰেখাডালক আমি টানি দিলোঁ, এইডালক এতিয়া বক্ৰ বুলি ক'ম নে নক'ম বাৰু? জ্যামিতিত কিন্তু এইডালকো বক্ৰ বুলি কোৱা হয়। গতিকে বক্ৰনো কি লক্ষণ আছে, বক্ৰ কি বস্তু, তাৰ নিশ্চয় কিবা এটা বিশেষত্ব থাকিব লাগিব। গতিকে সেইবোৰ বিশেষত্বনো কি, তাকে আমি আজি তোমালোকৰ ৩ নম্বৰ অধ্যায়ৰ জ্যামিতিৰ চেপ্টাৰটো আমি কৰিব বিচাৰিছোঁ, য'ত তোমালোকে প্ৰথমেই বক্ৰৰ ধাৰণাটো থুলমূলকৈ পাবা। বাৰু যিয়ে নহওক, আমি বক্ৰ কি বস্তু, সিহঁতৰ লক্ষণনো কি, সেই বিষয়ে আমি আজি অধ্যয়ন কৰোঁ। মানে ইয়াৰ কিছুমান জ্ঞান সুস্পষ্ট, অভিজ্ঞতা সুস্পষ্টভাৱে ল'বলৈ যত্ন কৰিম। গতিকে তোমালোকে কিতাপখনো মেলি লোৱা, আৰু সেইখন বাৰে বাৰে চাই থাকিব নালাগে, কাষত মেলি থৈ দিয়া আৰু কলম আৰু বহি লৈ সাজু হৈ থাকা। এতিয়া বক্ৰ কি বস্তু, প্ৰথমে আমাক
বক্ৰৰ কথা ক'বলৈ যাওঁতে সমতল এখনৰ কথা ক'বলগীয়া হয়। সমতল কি বস্তু তোমালোকে জানানে বাৰু? ধৰা তোমাৰ সমতলৰ ধাৰণাটো হৈছে এখন সমান পিঠি। যেনেকৈ তোমাৰ বহীৰ এই পৃষ্ঠখন, বহী পাত এখিলা এই পৃষ্ঠখনকো আমি সমতল বুলি ক'ব পাৰোঁ। এতিয়া সমতল এখনত বহুত বিন্দু থাকে, মানে সমতল এখন বিন্দুৰে গঠিত বুলি আমি ক'ব পাৰোঁ। যেনেকৈ ৰেখাখণ্ড এটা অনেক বিন্দুৰে গঠিত, তেনেকৈ সমতল এখনো বহুত বিন্দুৰে গঠিত। এতিয়া সমতল এখনৰ এটা ঠাইত তোমাৰ কলমৰ বা পেঞ্চিলৰ আগটো এনেকৈ বহুৱাই লোৱা, লৈ তাক বিভিন্ন দিশে তোমাৰ যেনি মন যায়, যলৈকে মন যায় তাক এনেকুৱা ধৰণে যদি আমি চুচৰাই নি অন্য এটা বিন্দুত তাক শেষ কৰি দিলোঁ। এই বিন্দুটোত আৰম্ভ কৰিছোঁ, এই বিন্দুটোক আমি কি বুলি ক'ম? প্ৰাৰম্ভিক বিন্দু। প্ৰাৰম্ভিক বিন্দু। এইটো বিন্দুত আমি টানি নি শেষ কৰিলোঁ, এইটো কোৱা হ'ব অন্তিম বিন্দু। সমতলখনৰ যিটো বিন্দুত আমি প্ৰথম কলমৰ আগটো থ'ম বা পেঞ্চিলৰ আগটো থ'ম, এইটোক প্ৰাৰম্ভিক বিন্দু বুলি ক'ম। আৰু আমাৰ যেনি মন যায় তাক কলমটো নুঠোৱাকৈ বা পেঞ্চিলডাল বহী পাতখিলাৰ পৰা নুঠোৱাকৈ একেৰাহে চুচৰাই লৈ গৈ থাকিব লাগিব। মোৰ যেনি মন যায় মই লৈ যাব পাৰোঁ। নি অন্য এটা বিন্দুত মই এৰি দিমগৈ, সেইটোক অন্তিম বিন্দু বুলি কোৱা হয়। আকৌ কেতিয়াবা এনেকুৱাও হ'ব পাৰে, আমাৰ প্ৰাৰম্ভিক বিন্দুটো আমি এনেদৰে টানি অন্তিম বিন্দুটো সেই প্ৰাৰম্ভিক বিন্দুতে আমাৰ শেষ হ'বগৈ পাৰে। ইয়াতে তাৰমানে প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু দুইটা আছে। প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু। তাৰমানে প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একেটাই হ'বগৈ পাৰে, ঘূৰাই গৈ তাতে শেষ হ'বগৈ পাৰে। আচ্ছা, এতিয়া আমাৰ কথাটো হ'ল কি, এই ৰেখাটো টানি নিওঁতে ধৰা এনেধৰণে মই এই ৰেখাটো টানি নিলোঁ, যাতে তাক পুনৰ এই একেটা পথৰে ঘূৰি আহি এইফালেদি মই গ'লে নহ'ব। মানে মই ৰেখাডাল প্ৰথমে গ'লোঁ, টানি নিওঁতে এইফালেদি গ'লোঁ, গৈ এই বিন্দুটোৰ পৰা পুনৰ এইফালেদি আকৌ এই খণ্ড আগতে আঁকি যোৱা ৰেখাখণ্ডটোৰ ওপৰেদিয়ে মই বাগৰি আহিলোঁ। এইফালেদিয়ে মই আকৌ কলমটো চুচৰাই নি ইয়াত অন্তিম বিন্দু কৰিলোঁ। এইটো প্ৰাৰম্ভিক। প্ৰাৰম্ভিক বিন্দু, এইটো অন্তিম বিন্দু। এই খণ্ডটোত আমাৰ কি হ'ল? ৰেখাডাল পুনৰ অংকন হ'ল। এই খণ্ডটোৰ পৰা এই খণ্ডটোলৈ এই চোৱা পুনৰ অংকন হ'ল। এই পুনৰ অংকন কৰিব নালাগিব। মই ৰেখাডাল ইয়াত আৰম্ভ কৰি মই যেনি নিব পাৰোঁ, এই ধৰণে লৈ যাব পাৰোঁ। এইটো হ'ব পাৰে কিন্তু ক্ৰছ কৰি আহি যাব পাৰে, কাটি আহিব পাৰে মানে এটা বিন্দুৰ ওপৰেদি সি কাটি গুচি আহিব পাৰে। কিন্তু ৰেখাডালৰ ধৰা এইডাল এনেদৰে গৈ ইয়াত কাটি দিলোঁ, সেইটোত আপত্তি নাই। কিন্তু এনেদৰে গৈ সি আকৌ এচুৱা এনেকৈ ঘূৰি আহিব নোৱাৰে। কিন্তু আগতে অংকন কৰা এই চোৱাটোৰ ওপৰেদি সি আকৌ পুনৰ ঘূৰি আহিলে। এই ধৰণে কৰিলে কিন্তু মানে ৰেখাডাল এই চোৱাত এইফালেও গ'ল, এইফালেও আহিলে, তেনেকুৱা হ'লে পুনৰ অংকন কৰা বুলি ক'ব। মানে এইফালে গ'লোঁ আৰু এচোৱা অংশ মই এইফালেদিয়ে ঘূৰি আহিলোঁ, আহি তাৰ পাছতে মই দিশ সলালোঁ, সেইটো কিন্তু এইটো নহ'ব। এনেকুৱা হ'লে নহ'ব। তেতিয়াহ'লে আমি ইয়াতে কেইটামান কথা পৰ্যবেক্ষণ কৰিব লাগিব। এখন সমতল লাগিব। সমতলৰ এটা বিন্দুত আমি কলমৰ আগটো থৈ
কলমটো বহীৰ পৰা নুঠুৱাকৈ তাক যেনি তেনি চোঁচৰাই নিম। চোঁচৰাই নিওঁতে সি আগতে অংকন কৰি যোৱা অংশটোক কোনো এটা বিন্দুত বা দুটা বিন্দুত বা তাতকৈ বেছি বিন্দুত কাটি আহিব পাৰে আৰু শেষত গৈ এটা বিন্দুত শেষ হ'ব বা আৰম্ভ হোৱা বিন্দুতে গৈ শেষ হ'বগৈ পাৰে। এইটোৰ দৰে তেতিয়াও আপত্তি নাই। তেতিয়াহ'লে আমি যিটো চিত্ৰ পাম সেইটোৱে হ'ব আমাৰ বক্ৰ। কিন্তু আমি আৰম্ভণি বিন্দুৰ পৰা কলমটো চোঁচৰাই নিওঁতে কোনো এটা অংশ যাতে পুনৰ অংকন নহয় সেইটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। তেতিয়াহ'লে আমাৰ বক্ৰ বুলি ক'বলৈ হ'লে আমাৰ কেইটামান লক্ষণ আমি পালোঁ। সেই লক্ষণকেইটা কি কি মই এতিয়া ইয়াতে লিখিছোঁ, তোমালোকেও লিখি ল'বা যাতে সেই লক্ষণকেইটা সংজ্ঞাটো তোমালোকে নিজে বনাব পাৰিবা আৰু সেই লক্ষণকেইটা তোমালোকে ভালদৰে বুজি ল'লেই হ'ব। বাৰু, এতিয়া লক্ষণবোৰ কি তোমালোকে চোৱাচোন। মানে বৈশিষ্ট্য বুলি ক'ম, লক্ষণ বুলি ক'লে কিমান দূৰ শুদ্ধ হ'ব নাজানো, বৈশিষ্ট্য বুলি আমি ক'ব পাৰোঁ। 1 নম্বৰ হ'ব লাগিব এখন সমতল লাগিব। 2 নম্বৰতে সমতলৰ এটা বিন্দুত কলম বা পেন্সিলৰ আগটো থৈ কলমটো বা পেন্সিলডাল নুঠুৱাকৈ তাক যেনি তেনি টানি নিলে অৰ্থাৎ কলম বা পেন্সিলৰ আগটো চোঁচৰাই নিলে এটা বক্ৰ পোৱা যাব। লক্ষ্য কৰিবলগীয়া কথা হ'ল যে বক্ৰটোৱে নিজকে এটা বা ততোধিক বিন্দুত
কাটিব পাৰে, কিন্তু কোনো অংশৰ পুনৰ অংকন নকৰে। অৰ্থাৎ মই এই ৰেখাডাল এনেদৰে নিলোঁ, নি পুনৰ এই অংশৰ ওপৰেদি এনেকৈ আনিলে, এই ধৰণে লৈ আহিলে সি কিন্তু বক্ৰত নপৰিব। এইটো প্ৰাৰম্ভিক বিন্দু, এই বিন্দুটোলৈকে পালোগৈ মই, ইফালে গৈ পুনৰ এই একেটা পথৰে মই এইডোখৰলৈকে ঘূৰি আহি এইফালে মই ইয়াত অন্তিম বিন্দুত শেষ হ'লোহি। এইটো বি, প্ৰাৰম্ভিক বিন্দুটো এ। এনেধৰণে হ'লে এইটোক আমি বক্ৰ বুলি ক'ব নোৱাৰিম। এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। কিন্তু এনেকুৱা ধৰণে ই বিভিন্ন ঠাইত সি নিজকে কেইবাবাৰো কাটিব পাৰে, কোনো আপত্তি নাই। ইয়াতো কাটিছে, ইয়াতো কাটিছে, ইয়াতো কাটিছে, সেইটো বেলেগ। কিন্তু পুনৰ কোনো অংশ এনেধৰণে ঘূৰি আহিব নোৱাৰিব এইটো দৰে। তেতিয়াহ'লে আমি তাক বক্ৰ বুলি ক'ব পাৰিম। এই লক্ষণকেইটা আমি মনত ৰাখিব লাগিব। এখন সমতল ল'ব লাগিব, সমতলখনৰ এটা বিন্দুত আমি কলমটো থ'ব লাগিব আগটো লগাই, আৰু তাক আমি এই বিন্দুটোত থৈছিলোঁ, পি বিন্দু, আৰু ইয়াক এই ধৰণে বিভিন্ন পথেৰে তাক মই যেনি তেনি নি এই বিন্দুটোত শেষ কৰিলোগৈ। গতিকে ই এটা বক্ৰ হ'ব, আৰু বক্ৰটোৱে নিজকে বিভিন্ন বিন্দুত এনেকৈ কাটি আহিব পাৰে, কিন্তু এনেদৰে পুনৰ অংকন নহ'ব কোনো অংশৰ। গতিকে বক্ৰৰ এই লক্ষণ তিনিটা খুব ভালদৰে মনত ৰাখিবা। এতিয়া আমি যে কৈছিলোঁ জ্যামিতিত এডাল পোন ৰেখাকো আমি বক্ৰ বুলি ক'ব পাৰোঁ। এই ৰেখাখণ্ডটো চোৱাচোন, চিধা হৈছে, কিন্তু জ্যামিতিত ইয়াকো আমি বক্ৰ বুলি কৈছিলোঁ। গতিকে বক্ৰৰ যিটো লক্ষণ, সেই লক্ষণটো ইয়াত প্ৰকাশ পাইছে। এই বিন্দুটোত মই আৰম্ভ কৰিছোঁ, কলমটো নোথোৱাকৈ মই বি বিন্দুলৈকে তাক এটা দিশেৰে মই লৈ গ'লোঁ। গতিকে ই এই লক্ষণ তিনিটাৰ ভিতৰত পৰিছে, কোনো অংশৰ পুনৰ অংকন কৰা নাই, গতিকে ইও এটা বক্ৰ। সেইবাবে তোমালোকে বুজি উঠিলা যে আমি পোন ৰেখাখণ্ডকো, মানে সৰল ৰেখাখণ্ডকো আমি জ্যামিতিত বক্ৰ বুলি ক'ম। গতিকে ইয়াৰ পৰা মই ভাবিছোঁ তোমালোকে বক্ৰৰ যিটো ধাৰণা সেইটো স্পষ্ট হৈ পৰিছে। আৰু তেতিয়াহ'লে আমি এটা কাম কৰিব পাৰোঁ যে বক্ৰ কিবা প্ৰকাৰ ওলায় নেকি, বক্ৰ আমি শ্ৰেণী বিভাজন কৰিব পাৰোঁ নেকি? বিভিন্ন লক্ষণৰ পৰা দেখা গৈছে যে বক্ৰবোৰকো আমি শ্ৰেণী বিভাজন কৰি ল'ব পাৰোঁ। অধ্যয়নৰ সুবিধাৰ্থে আমি সিহঁতক প্ৰথমে এটা শ্ৰেণীত, মানে এটা পদ্ধতিৰে ভাগ কৰিম, শ্ৰেণী বিভাজন কৰিম। সেয়া হ'ব কি, মুক্ত বক্ৰ আৰু বন্ধ বক্ৰ। মুক্ত বক্ৰ কি, বন্ধ বক্ৰ কি। আৰু এটা শ্ৰেণী বিভাজন হ'ব সৰল বক্ৰ আৰু সৰল বক্ৰ নহয় কোনবোৰ, যিবোৰক আমি এতিয়ালৈকে বিশেষ মই নাম দিয়া নাই। সৰল বক্ৰ বুলি এক শ্ৰেণী আমি পাম। তেতিয়াহ'লে সৰল বক্ৰ কেনেকুৱা হ'ব পাৰে, এইটো অতি প্ৰয়োজনীয় ধাৰণা, তোমালোকে মনত ৰাখিবা। সৰল বক্ৰ চিম্পল কাৰ্ভ, যাক কোৱা হ'ব চিম্পল কাৰ্ভ। চিম্পল কাৰ্ভ, চিম্পল কাৰ্ভ কি বস্তু? চিম্পলৰ লগত তোমালোকে ঠিক জটিল বুলি এটা
ধাৰণা কৰি ল'ব পৰা। এতিয়া আমি সেইবিলাকক বিশেষ নাম নিদিওঁ যিবোৰ চিম্পুল নহয়, আৰু এক শ্ৰেণী চিম্পুল কাৰ্ভ আছে, মানে সৰল বক্ৰ আছে। সৰল বক্ৰনো কেনেকুৱা তেতিয়াহ'লে? যিবোৰ বক্ৰই নিজকে কটাকটি নকৰে, ধৰা এইটো এইটো এনেকুৱা ধৰণৰ এই বক্ৰবিলাকে নিজকে কোনো বিন্দুত কটাকটি কৰা নাই। এইটো য'ত অন্তিম বিন্দু আৰু প্ৰাৰম্ভিক বিন্দু একেই হৈছে। এইটো এইবোৰকে আমি সৰল বক্ৰ বুলি ক'ব পাৰিম, কিয়নো নিজকে সিহঁতে কটাকটি কৰা নাই। প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একেই হ'লে সেইটো কটাকটি কৰা বুলি আমি নধৰোঁ। এতিয়া সৰল বক্ৰৰ ধাৰণাটো তোমালোকে পাইছা, আৰু সেই ধাৰণাৰ পৰা তোমালোকে সৰল বক্ৰনো কি সংজ্ঞাটো লিখিব পাৰিবা। সৰল বক্ৰ যিবোৰ বক্ৰই নিজকে কটাকটি নকৰে, তেনেবোৰ বক্ৰকে সৰল বক্ৰ বোলে। অৱশ্যে তোমালোকে সৰল বক্ৰৰ বিষয়ে ষষ্ঠ শ্ৰেণীতো সম্যক ধাৰণা এটা পাই আহিছা, তথাপিতো আমি পুনৰ প্ৰয়োজনীয়তাৰ খাতিৰত পুনৰ আমি উল্লেখ কৰিছোঁ সৰল বক্ৰ। তেন্তে ইও এটা বক্ৰ, ইও বক্ৰ, ইও এটা বক্ৰ, ইও এটা বক্ৰ। এইবোৰক আমি সৰল বক্ৰ বুলি ক'ব পাৰিম নে নোৱাৰিম? নিশ্চয় নোৱাৰিম, কাৰণ কেলে এই বক্ৰবোৰে নিজকে কটাকটি কৰিছে। নিজকে কটাকটি কৰিলে সেইবিলাক সৰল বক্ৰ নহয়। এতিয়া আমাৰ কথা আহি পৰিব সৰল বক্ৰ নহয় কোনবিলাক? আমি জানিছোঁ যে যি নিজকে কটাকটি নকৰে, আৰু ভিন্ন ধৰণৰ চিত্ৰ আমি পাব পাৰোঁ যিবিলাক সৰল বক্ৰ নহয়, আৰু এই শ্ৰেণীক আমি সৰল বক্ৰ বুলি ক'ব পাৰোঁ। এতিয়া বন্ধ বক্ৰ আৰু মুক্ত বক্ৰ, খোলা তাৰমানে অপেন, মুক্ত বক্ৰ তোমালোকে লক্ষ্য কৰিছে যে ওপৰৰ এই শ্ৰেণী বক্ৰৰ প্ৰাৰম্ভিক বিন্দু এটা আৰু অন্তিম বিন্দুটো বেলেগ এটা। তেন্তে এইবিলাকক আমি মুক্ত বক্ৰ বুলি ক'ম। মানে মই ওপৰৰ সৰল বক্ৰৰ ক্ষেত্ৰতহে এই কথাখিনি আনিছোঁ। যিবোৰ সৰল বক্ৰ নহয় সেইখিনি কথা সম্পূৰ্ণ এতিয়া বাদ দি ল'লোঁ, সৰল বক্ৰৰ কথালৈ আহিছোঁ। সৰল বক্ৰৰ যিবিলাক বক্ৰত
প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু বেলেগ বেলেগ, সেইবোৰে হ'ব মুক্ত বক্ৰ। আৰু যিবিলাক বক্ৰত প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একেটাই হ'ব, ধৰা এইটো ইয়াৰ পৰা আৰম্ভ কৰিছিলোঁ আমি, এনেধৰণে ঘূৰি গৈ ইয়াত আকৌ অন্তিম বিন্দুটো তাতেই হ'ল। আৰু এটা দিব পাৰোঁ আমি, ইয়াতে এইটো প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু ইয়াতে আছে। এইবিলাকক আমি বন্ধ বক্ৰ বুলি ক'ম। এইটো 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 বন্ধ বক্ৰ, কাৰণ কেলে ইয়াত প্ৰাৰম্ভিক বিন্দু য'ত আৰম্ভ হৈছে অন্তিম বিন্দু তাতে শেষ হৈছেগৈ, গতিকে এইবিলাকক আমি বন্ধ বক্ৰ বুলি ক'ম। আৰু যিবিলাকৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু বেলেগ, গতিকে আমি সেইটো লিখিব পাৰোঁ যে যিবোৰ সৰল বক্ৰৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একেই, সেইবোৰ বক্ৰকে মুক্ত সৰল বক্ৰ বোলে, বা সৰল মুক্ত বক্ৰ বোলে। বন্ধ বক্ৰ কেনে তেতিয়াহ'লে তোমালোকে গম পাইছে, বন্ধ সৰল বক্ৰ, বা আমি এনেকৈ লিখিব পাৰোঁ সৰল বন্ধ বক্ৰ। সৰল শব্দটোক মই ব্ৰেকেটৰ মাজত ৰাখি দিছোঁ, বন্ধ বক্ৰৰ ধাৰণাৰ পৰা সৰলটোলৈ আমি গুচি যাম। যিবোৰ, কাৰণ আমি সৰল বক্ৰৰ কথাহে আলোচনা কৰি আছোঁ, গতিকে সৰলো তাত থাকিবই। যিবোৰ বক্ৰৰ বা সৰল বক্ৰৰ বুলি ক'ব পাৰোঁ, যিবোৰ বক্ৰৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু যিবোৰ বক্ৰৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একেটাই, হয়, তেনেবোৰ যিবোৰ বক্ৰৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একেটাই হয়, তেনেবোৰ বক্ৰক বন্ধ বক্ৰ বোলে। বাৰু, মই দুখিত যে ওপৰত অকণমান তোমালোকৰ সংজ্ঞাটো অকণমান ভুল হৈ আহিছে, মই আকৌ শুধৰাই দিছোঁ। যিবোৰ সৰল বক্ৰৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একেই নহয়, এই নহয় শব্দটো থাকি গৈছে, সেইবোৰ বক্ৰকে মুক্ত সৰল বক্ৰ বোলে। একেই নহয় বুলি লিখি ল'বা, এই বস্তুটো থাকি গৈছিলে। গতিকে এতিয়া তোমালোকে গম পালা যে এইখিনি সম্পূৰ্ণ বাদ দি দিয়া, কাৰণ এইখিনি আমাৰ সৰল বক্ৰ নহয়। এইখিনি বিষয়ে আমি নাভাবোঁ।
আমি সৰল বক্ৰৰ বিষয়ে ভাবি আছো। সৰল বক্ৰ আমি দুটা ভাগ কৰি ললো, মুক্ত বক্ৰ আৰু বন্ধ বক্ৰ। যিবোৰ সৰল বক্ৰৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একেই নহয় সেইবোৰ বক্ৰকে সৰল বক্ৰ, মুক্ত সৰল বক্ৰ বোলে। বন্ধ বক্ৰ, যিবোৰ বক্ৰৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একেটাই হয় তেনেবোৰ বক্ৰক বন্ধ বক্ৰ বা সৰল বন্ধ বক্ৰ বোলে, বা সৰল বন্ধ বক্ৰ বোলে। গতিকে তোমালোকে মুক্ত বক্ৰ আৰু সৰল বক্ৰৰ বিষয়ে ধাৰণা পালা। মুক্ত বক্ৰ আৰু বন্ধ বক্ৰৰ বিষয়ে ধাৰণা পালা, আৰু সেই মুক্ত বক্ৰ আৰু বন্ধ বক্ৰ আমি সৰল বক্ৰ শ্ৰেণীতহে কৰি লৈছো। গতিকে ইয়াৰ পৰা আমাৰ কেইটা কথা স্পষ্ট হ'ল। প্ৰথম কথা হ'ল যে বক্ৰ কি বস্তু সেই বিষয়ে আমি ধাৰণা পালো। দ্বিতীয়তে সৰল বক্ৰ কোনবোৰক সৰল বক্ৰ বুলি আমি কওঁ আৰু কোনবোৰক আমি সৰল বক্ৰ নহয় বুলি কওঁ। গতিকে সৰল বক্ৰ হ'বলৈ, এটা বক্ৰ সৰল বক্ৰ হ'বলৈ হ'লে সি নিজকে কটাকটি কৰিব নালাগিব। যদি নিজকে কটাকটি কৰে তেতিয়াহ'লে সি সৰল বক্ৰ হ'ব নোৱাৰে। তাৰে এটা কথা মই তোমালোকক এতিয়া দেখুৱাইছো। এইটো এটা সৰল বক্ৰ বা ই এটা সৰল বক্ৰ, কটাকটি কৰা নাই ইয়াত। এইটো বন্ধ সৰল বক্ৰ, এইটো মুক্ত সৰল বক্ৰ। এইটো লক্ষ্য ৰাখিবা যে সৰল বক্ৰৰ যিকোনো এটা বিন্দুৰ পৰা, ধৰি ললো এইটো বিন্দুৰ পৰাই, ইয়াক আমি এই বক্ৰডালৰ ওপৰেদি দুটা দিশলৈহে যাব পাৰোঁ। হয় এইফালেদি যাব পাৰোঁ, নহয় ইয়াৰ পৰা এইটো দিশেৰে যাব পাৰোঁ। যিকোনো যে এই বিন্দুটোৰ পৰা ইয়াতো ল'ব পাৰা। ইয়াত ল'লে হয় এইফালে যাব পাৰিবা, নহ'লে এইফালে যাব পাৰে, অন্তিম আৰু প্ৰাৰম্ভিক বিন্দু বাদ দি। ঠিক তেনেধৰণে ইয়াত যদি লোৱা, ইয়াক এইফালেদি যাব পাৰিবা আৰু এইফালেদি যাব পাৰিবা। সৰল বক্ৰবিলাক এনেকুৱাই বক্ৰ যে তাৰ ওপৰত থকা যিকোনো এটা বিন্দুৰ পৰা আমি দুটা দিশেৰে গতি কৰিব পাৰিম। আৰু যিবিলাক সৰল নহয়, যেনেকৈ মই এতিয়া ক'লো যে এই বস্তুটো সৰল নহয়, কাৰণ কেলে আমাৰ ইয়াত এনে এটা বিন্দু আছে, এই বিন্দুটোৰ পৰা আমি এইটো দিশেৰেও যাব পাৰোঁ, এইটো দিশেৰেও যাব পাৰোঁ, এইটো দিশেৰেও যাব পাৰোঁ, এইটো দিশেৰেও যাব পাৰোঁ, চাৰিটা দিশেৰে যাব পাৰোঁ। আকৌ এনেকুৱা কিছুমান আছে, এই ক্ষেত্ৰত কি হ'ব, এই বিন্দুটোৰ পৰা আমি এইফালেদি যাব পাৰোঁ, এইফালেও যাব পাৰোঁ বা এইফালেও যাব পাৰোঁ, তিনিটা দিশেৰে যাব পাৰোঁ। গতিকে এইবিলাক সৰল বক্ৰত নপৰে। সৰল বক্ৰ নহয়, এয়া সৰল বক্ৰ হয়। এই কথাষাৰ খুব ভালদৰে মনত ৰাখিবা, কাৰণ পিছৰ পৰ্যায়ত আমাৰ এই সৰল বক্ৰৰ ধাৰণাৰ বিষয়ে অতি প্ৰয়োজন হ'ব। ইয়াৰ পিছৰ পৰ্যায়ৰ যিবিলাক আমি জ্যামিতিক চিত্ৰ পাম, সেই চিত্ৰবিলাকৰ ক্ষেত্ৰত সৰল বক্ৰৰ ধাৰণাটো অতি স্পষ্ট হোৱাটো প্ৰয়োজনীয়। গতিকে সৰল বক্ৰ মানে কি, যি নিজকে কটাকটি নকৰে। এইবিলাকে নিজকে কটাকটি কৰা নাই, ইয়াত কাটিছে নিজকে, গতিকে এইবোৰ সৰল বক্ৰ নহয়। বাৰু, মই আজিলৈ তোমালোকৰ জ্যামিতিৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ। পুনৰ ইয়াৰ পিছৰ পৰ্যায়ৰ আমি পাঠ আগুৱাই নিম। অহাকালিলৈ তোমালোকে ঠিক 11 বজাত পুনৰ নিজৰ পঢ়া টেবুলত বহিবা, মোবাইল উলিয়াই ল'বা আৰু
তোমালোকে পাঠ গ্ৰহণ কৰিবা। ধন্যবাদ।